দুলিয়াজানত বাতৰিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এগৰাকী সাহসী আৰু উদ্যমী মহিলা। তৈলনগৰীৰ এই মহিলাগৰাকীৰ নাম স্বৰ্ণ চেতিয়া গগৈ। স্বৰ্ণ চেতিয়াই এতিয়া নিজে ই ৰিক্সা চলায়। আৰু নিজেই পৰিয়ালটো পোহপাল দিয়ে। পেটৰ তাৰণাত অসামাজিক কাৰ্যকলাপত জড়িত হৈ পৰা মহিলাসকলক ওলাই আহি নিজকে আত্মসংস্থাপন কৰিবলৈ আহ্বান জনায় এতিয়া স্বৰ্ণ গগৈ। 2.5 বছৰ পৰা চলাই আছো। সুখী, মই আনন্দিত। মোৰ ঘৰ চাকৰি পোৱাতকৈ ভালকে চলিছো। বহুতেই ক'ব ধৰিছে যে আমি পেটৰ তাৰণাত ঔষধ ক'ত বাছি লৈছো। এই সন্দৰ্ভত আপুনি কি ভাবে? এইটোতো সত্য হ'ব নোৱাৰে, কাৰণ যিহেতু বেয়া কৰ্ম। ভাল কামত আহক, চব্জি তব্জি বেছি, কাপোৰ কানি বেছি, পৰিয়াল চলি যাওক, তেনেবিলাকত ভাল লাগে। এইটো মই তীব্ৰ কৰিব লাগে। মই যেনেকৈ ওলাই আহিছোঁ দুখ কষ্ট, ঘৰৰ কাম বন চলাই, কাকো কামৰ বনত নলগোৱাকৈ, তেনেকেই নিয়তিও কৰি মেলি ওলাই আহিলে ভাল পাওঁ। মানে কোনোবাই যেনেকৈ বেয়া মানসিকতাই ভাবে নেকি যে মহিলা হিচাপে এইবিলাক তেওঁ কৰিব লাগে বা নালাগে, আপুনি আপোনাৰ নালাগে বুলি কয়, আপুনি কি ভাবে? এতিয়া মই কৈছোঁ যে এইবিলাকেই মই ঘৃণা কৰোঁ বোলো। আপোনালোকে যিবিলাক কথা কয়, বেয়া ব্যৱহাৰ কৰে, এইবিলাক আজি পেটটোৰ কাৰণতে আমি ভাল কৰ্মত আগবাঢ়ি যাবই লাগিব। এই মহিলাগৰাকীয়ে এতিয়া আদৰ্শ বিলাইছে। দুলিয়াজানত তেওঁক এতিয়া সকলোৱে চিনি পায় আৰু তাক লৈ তেওঁ গৰ্বও কৰে। এগৰাকী অসমীয়া মহিলাই এইদৰে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াত হাজাৰগৰাকীৰ বাবে আদৰ্শ হিচাপে থিয় দিছে। সঁচাই মহিলাই নোৱাৰা কাম একোৱেই নাই, আৰু তাৰ জ্বলন্ত প্ৰমাণ দি থৈ গৈছে এইগৰাকী দুলিয়াজানৰ স্বৰ্ণ চেতিয়া গগৈয়ে। দুলিয়াজানৰ পৰা অজিত বৰা, আছাম টক্স।